বয়স অনু বহুদিনৰ পৰা যোগ চৰ্চা কৰি আহিছিলে উদ্যাক্ষ যোগ অভ্যাস কেন্দ্ৰ। ইয়াৰে আমাৰ বৰ্তমান অসমৰ শিক্ষামন্ত্ৰী মহোদয় ডক্টৰ ৰমেশ পেগুদেৱৰ আমাক এক উপহাৰ। তো আমি ইয়াৰ কাৰণে আমাৰ ফালৰ পৰা ৰুদ্ৰাক্ষৰ প্ৰত্যেক সদস্যৰ ফালৰ পৰা তেওঁক অশেষ আমি ধন্যবাদ জনাইছোঁ। আৰু আমি যোগ অভ্যাস প্ৰায় নিৰন্তৰ কৰি আহিছোঁ। আজি এই ধৰণৰ স্থান এটা খুব সুন্দৰ আৰু খুব উন্নত ধৰণৰ পূৰ্ণতা ব্যৱস্থাৰে যি আমি এটা যোগ কেন্দ্ৰ পাইছোঁ। ইয়াত আমি যোগৰ চৰ্চা যোগ সেৱা আৰু খুব সুন্দৰভাৱে কৰি যাম বুলি আমাৰ দৃঢ় বিশ্বাস। বৰ্তমান সময়লৈকে আমি পুৱাৰ ভাগতে 5:30 বজাৰ পৰা 7টা বজালৈকে যোগ অভ্যাস কৰাওঁ। যিসকলে তেওঁলোকে যোগ অভ্যাস কৰাৰ পিছত নিজৰ অফিচ স্কুললৈ গুচি যাব পাৰে। তাৰ পিছতে আৰু যিসকল গৃহিণীসকল থাকে তেওঁলোকৰ কাৰণে আকৌ আমি দ্বিতীয় ইয়াৰ গোট ৰাখোঁ। ইয়াত 8:30 বজাৰ পৰা আমাৰ 11টা বজালৈকে আকৌ পুনৰ যোগ চৰ্চা কৰা হয়। আৰু শিশুসকলৰ কাৰণে নমস্কাৰ দুইজনকে। যোগ অভ্যাস আগতে আমি 5টা বজাৰ পৰা আছিলে, ৰাতিপুৱা 5টাৰ পৰা এটা গ্ৰুপ 7:30 বজালৈকে ৰাতিপুৱা। ছেকেণ্ড বেচ এটা আছে অকণমান অসুস্থ, তেওঁলোকে 7:30টাৰ পৰা 8:30লৈকে আছে। তাৰপিছত আৰু ইভিনিং গ্ৰুপ এটা আছে 3টাৰ পৰা 4:30লৈকে বাচ্চাকেইটা 3:30